টু ৰঞ্জিতাছ ভিডিঅ'ছ মোৰ মৰমৰ ছাত্ৰ ছাত্ৰী আজি তোমালোকৰ ভিডিঅ' হ'ব আপোন দেশৰ কথা ইতিহাস বিষয়ৰ পাঠ্যপুথি কিতাপৰ তৃতীয় অধ্যায় স্বৰ্গদেউ প্ৰতাপ সিংহৰ ৰাজত্ব কালত আহোম আৰু মোগলৰ সম্পৰ্ক অধ্যায়ৰ আজি প্ৰশ্নৰ উত্তৰ আলোচনা কৰিম লগতে অতিৰিক্ত প্ৰশ্নৰ উত্তৰো আলোচনা কৰিম চেনেলত নতুনকৈ আহিছে যদি চেনেল ছাবস্ক্ৰাইব কৰি থৈ দিব নতুন ভিডিঅ'ৰ নটিফিকেশ্যন পাই থাকিব ভিডিঅ' ভাল লাগিলে ভিডিঅ'ৰ পৰা আপোনালোকে কিছু উপকৃত হ'লে হেল্পফুল হ'লে ভিডিঅ' লাইক কৰিব ছাবস্ক্ৰাইব কৰিব আজিৰ ভিডিঅ' আৰম্ভ কৰোঁ প্ৰশ্নাৱলী 1 নং প্ৰশ্ন সত্ৰাজিত কোন আছিল উত্তৰ সত্ৰাজিত পাণ্ডু আৰু গুৱাহাটীৰ থানাদাৰ আছিল বা ঢাকাৰ জমিদাৰৰ পুত্ৰ আছিল সত্ৰাজিত ঠিক আছে তোমালোকে দুটাই উত্তৰ লিখিব পাৰিবা সেইকাৰণে মই তোমালোকক দুটাই উত্তৰ দিছোঁ 2 নং প্ৰশ্ন মুছলমান সকলৰ পক্ষত যোগ দিয়া আহোম ব্যক্তিজন কোন আছিল লিখিবা সুন্দৰ গোহাঁইৰ পুত্ৰ আশেষ গোহাঁই ঠিক আছে 3 নং প্ৰশ্ন চোৱা মুছলমানৰ বিৰুদ্ধে প্ৰতাপ সিংহক কোন কোন ৰাজ্যৰ ৰজাই সৈন্য সামন্ত দি সহায় কৰিছিল উত্তৰ চোৱা ডিমৰুৱা ৰজা জয়ন্তীয়া ৰজা কছাৰী ৰজা আদিকে ধৰি বহুতো সৰু সৰু ৰজা আৰু মুখিয়ালসকলে প্ৰতাপ সিংহৰ লগত যোগ দিছিল বা প্ৰতাপ সিংহক সহায় কৰিছিল ঠিক আছে 4 নং প্ৰশ্ন চোৱা সত্ৰাজিতে আহোম আৰু মুছলমানৰ যুদ্ধ বন্ধ হোৱাটো কিয় বিচৰা নাছিল 4 নং উত্তৰ কিতাপত চোৱা পাণ্ডুৰ বিদ্ৰোহী থানাদাৰ সত্ৰাজিতে যুদ্ধৰ অৱসানৰ লগে লগে নিজৰ ক্ষমতাৰ অৱসান ঘটিব বুলি জানি দুয়ো পক্ষৰ মাজত শান্তি প্ৰতিষ্ঠা হোৱাটো বিচৰা নাছিল তোমালোকে ইয়ালৈকে লিখিবা ঠিক আছে 5 নং প্ৰশ্ন চোৱা 1612 খ্ৰীষ্টাব্দৰ হাজোৰ যুদ্ধৰ ফলাফল কি আছিল লিখা উত্তৰ কিতাপত চোৱা 1612 চনত মুছলমানে পুনৰ ব্ৰহ্মপুত্ৰ দক্ষিণত থকা কোচ হাজোৰ ৰজা ধৰ্মনাৰায়ণৰ দুৰ্গ অৱৰোধ কৰিছিল ধৰ্মনাৰায়ণক সহায় কৰাৰ উদ্দেশ্যে যোৱা আহোম সৈন্য দলটোৱে মুছলমান সৈন্যৰ ওচৰতে বাহৰ পাতিছিল প্ৰায় 1.5 মাহৰ পাছত আহোম সেনাই মুছলমানক পৰাস্ত কৰে আহোমৰ এই আক্ৰমণত বহুতো মুছলমান সেনা আহত আৰু নিহত হৈছিল কিছুমানে কোনোমতে প্ৰাণ লৈ হাজো পাইছিলগৈ মুছলমানৰ 10টা বৰতোপ অৰ্ধশতক বন্দুক অস্ত্ৰ শস্ত্ৰ ঘোঁৰা আদি আহোমে লাভ কৰিছিল তোমালোকে ইয়ালৈকে লিখিবা ঠিক আছে 6 নং প্ৰশ্ন চোৱা 1635 খ্ৰীষ্টাব্দৰ আহোম মোগলৰ মাজত হোৱা যুদ্ধৰ পৰিণাম কি হৈছিল লিখা উত্তৰ চোৱা 1635 চনত আহোম স্বৰ্গদেউ প্ৰতাপ সিংহই নিজেই মোগলক আক্ৰমণ কৰাৰ পৰিকল্পনা কৰিছিল জনজাতীয় পাহাৰীয়া ৰজাবোৰৰ সহযোগত নেক্সট পেজত আহিবা আহি তোমালোকে ইয়াত চোৱা আহোম দেখিছানে ইয়াৰ পৰা লিখি তোমালোকে আকৌ তলত আহিবা নিহত হৈছিল ইয়ালৈকে লিখিবা আৰু নেক্সট আহিবা তোমালোকে ইয়াৰ পৰা আকৌ ইয়ালৈকে লিখিবা ঠিক আছে তোমালোকক মই প্ৰথমতে মাতি শুনালো সেইখিনি লিখিবা আৰু লগতে ইয়াত মই দেখাই দিলো কিতাপত ইয়াৰ পৰা লিখি আন্ডাৰলাইন কৰি থোৱা আছে চাই যাবা আৰু লগতে নিজৰ কিতাপত মিলাই ল'বা ইয়ালৈকে লিখিবা 6 নং প্ৰশ্নৰ উত্তৰ ঠিক আছে 7 নং প্ৰশ্ন চোৱা প্ৰতাপ সিংহৰ ৰাজত্ব কালত 1639 খ্ৰীষ্টাব্দৰ সন্ধি অনুসৰি আহোম আৰু মোগলৰ মাজত হোৱা দীৰ্ঘদিনীয়া যুদ্ধৰ কিদৰে সমাপ্তি ঘটিছিল 7 নং উত্তৰ তোমালোকে কিতাপত চোৱা 1639 চনত আহোম মোগলৰ মাজত সন্ধি হৈছিল এই সন্ধিৰে চৰ্ত অনুযায়ী উত্তৰে বৰনদী আৰু দক্ষিণে অসুৰৰ আলি দুয়ো ৰাজ্যৰ সীমা নিৰ্ধাৰণ হৈছিল প্ৰতাপ সিংহৰ দিনত মোগলৰ লগত হোৱা সংঘৰ্ষৰ অন্ত পৰিছিল যদিও কামৰূপ মোগলৰ দখলতে আছিল দুয়ো পক্ষৰ মাজত হোৱা যুদ্ধবোৰৰ সৰহসংখ্যকতে আহোম সেনাই জয়লাভ কৰিছিল একেদৰে পৰাজয় বৰণ নকৰাকৈও থকা নাছিল ইয়ালৈকে লিখিবা ঠিক আছে এতিয়া আমি 8 নং প্ৰশ্নৰ উত্তৰ আলোচনা কৰোঁ
8 নং প্ৰশ্ন চোৱা প্ৰতাপ সিংহৰ ৰাজত্ব কালত হোৱা আহোম মোগলৰ মাজৰ যুদ্ধৰ বিষয় লিখা চোৱা ইয়াত চোৱা 5 নং উত্তৰত আমি লিখিছিলোঁ ইয়াত চোৱা 1612 চনত মুছলমানে পুনৰ ব্ৰহ্মপুত্ৰৰ দক্ষিণত থকা কোচ হাজোৰ ৰজা ধৰ্ম নাৰায়ণৰ দুৰ্গ অৱৰোধ কৰিছিল ধৰ্ম নাৰায়ণক সহায় কৰাৰ উদ্দেশ্যে যোৱা আহোম সৈন্য দলটোৱে মুছলমান সৈন্যৰ ওচৰতে বাহৰ পাতিছিল তলত কৰিছিল লৈকে লিখিবা আকৌ তলত আহিবা 1635 চনত ইয়াৰ পৰা লিখি তোমালোকে নেক্সট পেজত আহিবা ইয়ালৈকে লিখিবা ঠিক আছে আকৌ তোমালোকে লিখিবা আকৌ তোমালোকে 8 নং উত্তৰত চাবা ইয়াত চোৱা ইয়াৰ পৰা লিখি তোমালোকে ইয়ালৈকে লিখিবা ঠিক আছে আকৌ নেক্সট আহিবা ইয়াৰ পৰা লিখি তোমালোকে ইয়ালৈকে লিখিবা ঠিক আছে তোমালোকে গোটেই মিলাই লিখিবা 8 নং উত্তৰ হৈ যাব আৰু লগতে ধুনীয়াকৈ পঢ়িবাও পাঠটো মিলাব পাৰিলে মিলাই লিখি ল'বা মই মোৰ মতে তোমালোকক দেখাই দিলোঁ ঠিক আছে এতিয়া 9 নং প্ৰশ্ন চাওঁ এজন সমৰ কুশলী ৰজা হিচাপে আহোম স্বৰ্গদেউ প্ৰতাপ সিংহৰ বিষয়ে লিখা উত্তৰ চোৱা যুদ্ধবিলাকত প্ৰায় সকলোতে মহাপ্ৰতাপেৰে যুদ্ধ কৰি সফলতা অৰ্জন কৰাৰ বাবে তেওঁক প্ৰতাপ সিংহ নামেৰেহে বেছিকৈ জনা যায় যথেষ্ট ধৈৰ্য সাহস আৰু বুদ্ধিৰে তেওঁৰ কাৰ্যকাল শেষ কৰিছিল বাবে তেওঁ বুদ্ধি স্বৰ্গ নাৰায়ণ নামেৰে জনাজাত আছিল পিতাক চুখা মফা বা খৰা ৰজাৰ মৃত্যুৰ পিছত প্ৰায় 50 বছৰতহে তেওঁ ৰজা হ'ব পাৰিছিল মন্দিৰ বা বুদ্ধিৰে কাটিব জনা স্বৰ্গদেৱে সকলোবোৰ শত্ৰুক হয় দমন কৰি নহয় মিত্ৰতাৰে বশ কৰিছিল প্ৰতাপ সিংহৰ ৰাজত্ব কালৰ পৰাই অসমীয়া ভাষাত বুৰঞ্জী লিখাৰ প্ৰথা আৰম্ভ হ'ল তোমালোকেও নিজৰ উত্তৰ বহীত লিখিবা পাৰিলে তোমালোকে আৰু লিখিবা যত্ন কৰি মোৰ ফালৰ পৰা মই তোমালোকক উত্তৰ দিলোঁ এতিয়া আমি অতিৰিক্ত প্ৰশ্নৰ উত্তৰ আলোচনা কৰিম চোৱা অতিৰিক্ত প্ৰশ্ন উত্তৰত কাৰ পৰামৰ্শ মতে আহোমৰ সেনাপতিয়ে মুছলমানক পানীয়ে বামে আক্ৰমণ কৰি পৰাজিত কৰিছিল আশেক গোহাঁইৰ পৰামৰ্শ মতে 2 নং আহোম আৰু মুছলমানৰ মাজৰ বৈৰীভাৱৰ প্ৰধান কাৰণ কি আছিল কোচ ৰাজ পৰিয়ালৰ গৃহকন্দল 3 নং প্ৰশ্ন কাক থানাদাৰ পাতি মুছলমান সৈন্য কলং নদী পাৰ হৈ কলিয়াবৰ পাইছিলগৈ সত্ৰাজিতক 4 নং প্ৰশ্ন মুছলমানৰ হাতৰ পৰা উদ্ধাৰ কৰা ঠাইবোৰত আহোমসকলে কি পাতিছিল চাউনি পাতিছিল 5 নং প্ৰশ্ন মোমাই তামুলী বৰবৰুৱা কোন আছিল উত্তৰ মোমাই তামুলী বৰবৰুৱা আহোম সেনা বাহিনীৰ সেনাপতি আছিল 6 প্ৰশ্ন প্ৰতাপ সিংহই জয় পৰাজয়ৰ মাজেৰেই যুদ্ধ কৰিছিল কোনে কৈছিল প্ৰখ্যাত বুৰঞ্জীবিদ এডৱাৰ্ড গেইটে কৈছিল তোমালোকেও নিজৰ উত্তৰ বহীত উত্তৰ লিখি থৈ দিবা ঠিক আছে আশা ৰাখিছোঁ মৰমৰ ছাত্ৰ ছাত্ৰী আজিৰ ভিডিঅ' বুজি পাইছা বুলি ভিডিঅ'ৰ পৰা যদি তোমালোকে কিছু সহায় পালা বা সহায় পাইছা বা কিছু উপকৃত হৈছা হেল্পফুল হৈছা যদি ভিডিঅ' লাইক কৰিবা লগতে ছাবস্ক্ৰাইব কৰি থৈ দিবা তোমালোকক মই ভিডিঅ' আৰু দিম তোমালোকৰ কিতাপৰ প্ৰশ্ন উত্তৰৰ ভিডিঅ' ঠিক আছে আৰু বিষয়ৰ প্ৰশ্ন উত্তৰৰ ভিডিঅ' মই তোমালোকক দিম যদিহে তোমালোকে ছাবস্ক্ৰাইব কৰিবা লাইক কৰিবা তেতিয়াহে মোক ভিডিঅ' বনাবলৈ মন যায় বা ময়ো ভাবোঁ যে ছাত্ৰ ছাত্ৰীয়ে মোৰ ভিডিঅ' চাই আৰু কিছু হ'লেও সহায় হ'ব ছাত্ৰ ছাত্ৰী বুলি ভাবিহে মই তোমালোকক প্ৰশ্নৰ উত্তৰ আগবঢ়াওঁ আজি মই ইয়াতে সমাপ্ত কৰিলোঁ আকৌ লগ পাম আমি নতুন ভিডিঅ'ত